Hello everyone, I hope all of you are doing great. So আজি মই briefly ধুবুৰীত হৈ থকা উচ্ছেদ অভিযান এভিকশ্যনৰ বিষয়ে অলপমান আইডিয়া এটা দিম কি হৈছে এতিয়া আৰু আগৰ পৰা কি হৈ আছিল ইয়াতে আৰু কি কাৰণত হৈছে সেইখিনি ঠিক আছে আপোনালোকে হয়তো নিউজত বা পেপাৰত অলৰেডি দেখি আছে মই গোটেই বস্তুখিনি একেলগে বস্তুখিনি কমিউলেটিভলি কৈ দিম So land clearance and eviction in villages in Dhubri. Dhubri তিনিখন ভিলেজত eviction হৈ আছে for a thermal power project. আৰু তাৰ কাৰণে mainly 1400 Muslim families of Bengali origin. তেওঁলোক affected হৈছে তাতে land আছে 3500 বিঘা আৰু around 1400 families affected হৈছে কেইটামান media headlines দেখাই দিছো mega eviction drive across Assam villages লাঠি চাৰ্জ মানে বহুত ভাইলেন্ট হৈ আছে বস্তুটো এটা গভৰ্নমেন্টৰ অফিচিয়েলস আৰু লোকেল খিনি মাজত ক্লাছ হৈ আছে অবিয়াসলি হ'বই 3500 বিঘা গভৰ্নমেন্টৰ মাটি বুলি কয় গভৰ্নমেন্টে আৰু ইফালে যোনবোৰ ৰেসিডেন্ট তেওঁলোকৰ মাটি এটা 14টা ফ্যামিলি আছে আৰু এই ল্যান্ড খিনি গভৰ্নমেন্টে দিছে এপিডিসিএল এ আদানিৰ লগত এই প্ৰজেক্টটো কৰিব যত মানে 3200 মেগাৱাটৰ থাৰ্মেল পাৱাৰ প্লান্ট এটাৰ কথা চলি আছে আদানি গ্ৰুপৰ লগত আৰু এটো অকল ধুবুৰীতে প্ৰথম নহয় ইয়াৰ আগতো গোৱালপাৰা নলবাৰী লখিমপুৰতো এনেকুৱা উচ্ছেদ অভিযান চলি আছে আৰু তাতো বহুত ফ্যামিলিজ এফেক্টেড হৈছে আৰু ডিসপ্যাচ হৈছে লোকেল বুৰে কি কয় লোকেল বুৰে কয় যে গভৰ্নমেন্টে এটো জানি বুজি কৰিছে মুছলিমক এটাক কৰিছে হিন্দু আৰু মুছলিমৰ মাজত কনফ্লিক্ট কৰি আছে আৰু তেওঁলোকে কৈছে যে তেওঁলোক 60-70 বছৰ ধৰি তেওঁলোক তাৰে ৰেসিডেন্ট আৰু তেওঁলোকৰ ভ্যালিড ডকুমেন্ট আছে আৰু তেওঁলোক ৰেগুলাৰ ট্যাক্স পেয়াৰ এনেকুৱা কথাও কৈছে বেলেগ অপজিশনৰ মানুহ এনেকুৱা কমেন্ট দিছে কৈছে যে এনেকুৱা এভিকশন হলে around 15 days আগত নোটিস দিব লাগে ৰেসিডেন্ট বুৰক কিন্তু ৰেসিডেন্ট বুৰক নোটিস দিয়া নাছিলে বুলি ক্লেম কৰিছে বহুতে হাই কোৰ্টৰ পৰা অৰ্ডাৰ দিয়া নাছিলে তে গভৰ্নমেন্টে কি কয় গভৰ্নমেন্টে কয় যে যিবোৰ ডিসপ্লেস হৈছে তেওঁলোকক 50000 ওয়ান টাইম ক্যাশ দিয়া হৈছে ফৰ ৰিলোকেশন আৰু যিবিলাকৰ পাৰ্মানেন্ট ল্যান্ড আছে তেওঁলোকক কম্পেনসেট কৰা হৈছে আৰু এভিকশন নোটিসও দিয়া হৈছে বুলি কৈছে আৰু যিখিনি মানুহ ডিসপ্লেস হৈছে তেওঁলোকক 300 বিঘা মাটি এটা বেলেগ এটা জায়গাত ৰিলোকেশন কৰাইছে বাইজাৰ আলগা বুলি জায়গা আছে তাতে হেতু ভিলেজত ৰিলোকেট কৰা বুলি দিছে আৰু 50000 ওয়ান টাইম ৰিলিফ দিছে এইখিনিয়ে মেইনলি কথা ঠিক আছে থ্যাংক ইউ